টিয়কৰ কলিয়াপানী আদৰ্শ গাঁৱৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা। বিগত 9 দিনে কোনো সন্ধান নাই নিৰুদ্দিষ্ট মহিলাৰ। টিয়ক থানাৰ অন্তৰ্গত কলিয়াপানী আদৰ্শ গাঁৱৰ পৰা চলিত মাহৰ 7 তাৰিখে দুপৰীয়া পুত্ৰক বিদ্যালয়ত থবলৈ অহাৰ পাছৰে পৰা মহিলাগৰাকীৰ নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ তৰফৰ পৰা টিয়ক আৰক্ষী থানাত ফেব্ৰুৱাৰী 7 তাৰিখে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সঁহাৰি পোৱা নাই। নিৰুদ্দিষ্ট মহিলাগৰাকীৰ নাম নাজিভা বেগম আৰু স্বামীৰ নাম তফিজুল আলী। পৰিয়ালটোৱে আৰক্ষীৰ পৰা বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি নাপাই সংবাদ মাধ্যমৰ সহায় বিচাৰিছে। কোনো ব্যক্তিয়ে যদি মহিলাগৰাকীৰ কিবা সম্ভেদ পায় 9859112199 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মোৰ ভাই বোৱাৰী হয়। 7 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ মানে ঘৰত অহা নাইকিয়া আৰু স্কুললৈ যাওঁ বুলিকে কৈছে যে ল'ৰা আজি মোক কিবা ফৰ্ম কিবা দিব লাগিব, স্কুলৰ ফিজ দিব লাগিব, তেনেকে কৰি ওলাই গ'ল। মানে ল'ৰা স্কুলৰ পৰা অহাৰ পিছত আমি ফোনটো মাৰিছো, তাৰ মোবাইলটো চুইচ অফ আৰু তেতিয়াৰ পৰা আজিলৈকে মানে হেৰি পোৱা নাই। পুলিচত আমি 7 তাৰিখৰ দিনাখন ৰাতিয়ে দিছো এজাহাৰখন দিছো দিয়ে, কিন্তু পুলিচে এতিয়া কি কৰিছে আমি নাজানো। আজিলৈকে তেওঁৰ কোনো খবৰে পোৱা নাই। মোবাইলটো চুইচ অফ আজি 9 দিন হ'ল। তেওঁ মাকৰ ঘৰত খবৰ কৰিছো, তেওঁ মাকৰ ঘৰতো যোৱা নাই বুলিয়ে কৈছে আৰু মাকহঁতেও মানে খবৰ কৰি আছে। তাৰপা আৰু মানে সেইদিনাখনৰ পৰা আৰু আজিলৈকে একো খবৰ পোৱাই নাই আমি। ঘৰুৱা প্ৰব্লেম একো নাইকিয়া আৰু ঘৰুৱা প্ৰব্লেম হ'ল মানে ঘৰত ৰাতিপুৱা ধৰক গিয়েকৰ লগত মাত চাতো লগাইছে, মাত লগাই থৈ গৈছে ল'ৰাক হেৰি কৰো বুলিকে। কাজিয়া ফেচাল তেনেকে নাইয়ে। আমি ডাউট কৰিব লগা আজিলৈকে দেখা নাই মানে। যদি তাই আৰু যদি বেলেগকে মনে মনেও আছিলে সেইটোও নাজানো আৰু কিন্তু ডাউট আজিলৈকে আমি তাক দেখাই নাই। কিমান বছৰ হ'ল বিয়া হোৱা? বিয়া হোৱা তাই 10 বছৰ হ'ল। মোৰ মানুহজনী মানে স্কুললৈ গ'ল, স্কুলৰ পৰা আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই। মই তাৰ হাজবেণ্ড হয়, কিন্তু য'তে আছে কিন্তু ঘৰলৈ ঘূৰি আহক, বিপদত পৰিছে যদি খবৰ দিয়ক।